বাবে প্ৰতি বছৰে আমাৰ বিদ্যালয়ত বন্ধ দিয়া দিনাখন আমি গৰু বিহু কেনেকৈ আমি পালন কৰোঁ তাৰ বিষয়ে গৰু বিহুৰ যি পৰম্পৰা এই পৰম্পৰাৰ বিষয়ে অকণমান তোমালোকক জ্ঞান দিবলৈ চেষ্টা কৰোঁ। এই বছৰো আমি তোমালোকক এই গৰু বিহুৰ বিষয়ে আমি দেখুৱাবলৈ লগতে আমাৰ বছা গাঁৱৰ ঢুলীয়া লক্ষ্যধৰ বৰা আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাজবৰাইদেৱে। গতিকে তেখেতক এই ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ কৰিছোঁ। সকলোৱে হাত চাপৰি আৰু তেখেতে তোমালোকক বেছি নহয় অকণমান দুআষাৰ ক'ব আৰু তাৰ পাছতে আমি ইয়াত নাচিবই লাগিব আমি। মই ঢোল বজাম, তোমালোকে নাচিবা দেই। এইটো যাতে বছৰে হয়, বছৰে মই আহি থাকি তোমালোকক মই ঢোলৰ দেই ৰাতিকৈ মই ধন্যবাদ। তাৰমানে আমাৰ আমি মৰমতে মইনা বুলি মাতোঁ দেই। মইনা দাই তোমালোকক ঢোল শিকাম বুলি কৈছে, গতিকে তোমালোকে শিকিবলৈ হাত ধৰি দিব দেই। ঠিক আছে, এতিয়া আমি তোমালোকক গৰু বিহুৰ দিনাখন আমি কেনেকৈ গৰুক আমি নোৱাওঁ ধুৱাওঁ তাৰ বিষয়ে তোমালোকক অকণমান জনাম। আমি প্ৰথমতে কি কৰোঁ, মাহ, হালধি, থেকেৰা, লাও, বেঙেনা এই সকলোখিনি আমি গোটাই লওঁ। লগত দীঘলতি, মাখিয়তী আৰু এয়াক কয় গৰু চাট। কি কয়? গৰু চাট। এই গৰু চাটতে আমি ইয়াত গাঁঠিছোঁ লাও, বেঙেনা, থেকেৰা, হালধি। গম পাইছা? আৰু এয়া আমি হালধি আৰু মাহ খুন্দি লৈছোঁ। এই হালধি মাহত আমি প্ৰথমতে অকণমান আমি মিঠাতেল দি ল'ম এনেধৰণে। তাৰ পাছত সন্ধিয়া হ'লে আমি গৰুক নতুন পঘাৰে বান্ধিম। গতিকে নতুন পঘাডালো আমি গোটাই লৈছোঁ। এতিয়া প্ৰথমতে আমি ৰাতিপুৱা উঠি গৰুক মাহ আৰু হালধিয়ে নোৱাম, গোটেই গাতে আমি সানি দিম। গম পাইছা নাই? প্ৰথমতে মাহেৰে আমি গৰুক ফুটটো দিম, তাৰপিছত আমি গাত হালধি সানিম আৰু এই মাহ হালধিৰে আমি এই পঘাডালো নোৱাই ল'ম। নোৱাই লৈ আমি গৰু গোহালিৰ পৰা উলিয়াই লৈ মাহ হালধি লগাম। গৰু চাট কেনেকৈ ক'ম আমি কৈ দিয়ক। লাও খা গৰু চাটৰ পৰা কেনেকৈ আমি গৰু গালে দলিয়াম। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ গৰু বাপেৰ গৰু তই হবি বৰ্মৰ গৰু। লাও খা বেঙেনা খা বছৰে তাৰ পাছত গৰু আমি খেদি যেতিয়া গা ধুৱাম পানীৰে গা ধুৱাই এই মাখিয়তী আৰু দীঘলতিৰে কোবাম। দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত, দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত। তাৰমানে কি গম পাইছা? এই দীঘলতি আৰু মাখিয়তীয়ে যেতিয়া গৰু গাত মাৰি মাৰি আমি খেদাম, গৰু বছৰটোলৈ যাতে মাখিয়ে দিগদাৰ কৰিব নোৱাৰে, গতিকে গৰুৱে আৰামত গোহালিত শুব পাৰে, থাকিব পাৰে। সেইটো কাৰণে এই মাখিয়তীয়ে তেনেধৰণে কোবাই কোবাই আমি গা ধুৱাই চৰিবলৈ পঠিয়াই দিম। তাৰ পাছত সন্ধিয়া যেতিয়া আবেলি যেতিয়া তেহেঁতি গৰু আহিব, গৰু আহোঁতে আমি কি কৰিম, এই ঘৰৰ পদূলিত এই মাখিয়তী, দীঘলতি, কেৰা মাটি কঁঠাল, কেৰা মাটি কঁঠাল, বিলঙনি, তুঁহগুৰি, খেৰ এয়া দি আমি কেনেকৈ জাকটো জ্বলাম দেখা দিয়া। জ্বলাই আমি জাক জ্বলাই দিম।
আৰু গৰু আহিব আহি অকণমান জ্বলাই দিয়ে মাখিয়তী দুডালমান আমি আকৌ থৈও দিওঁ দেই গোটেইখিনি দি নিদিওঁ আমাৰ গৰু গোহালিৰ ছালত এই মাখিয়তী আৰু চাট আমি ওলমাই থৈ দিম আৰু এনেধৰণে দিম গৰু আহিলে অহাৰ পিছত আমি কি কৰিম গৰুক আমি গামোচা আৰু বিচনী বুজিছেনে নতুন গামোচা আৰু বিচনীৰে বিচি দিম আৰু এই দিনৰ পৰাই মানুহে বিচনীৰে বাহ ল'ব আৰম্ভ কৰিব আৰু গৰমৰ আদৰণি জনাব তাৰ পাছত আমি কি কৰিম আমাৰ এই গৰু পিঠা দেখিছা গৰুক আমি প্ৰতিটো গৰুৰ কাৰণে আমি পিঠা বনাম আৰু প্ৰত্যেকটো গৰুকে আমি গৰু পিঠা খুৱাম এই পিঠা খোৱাৰ পিছতে পাছদিনাখন আমাৰ কি বিহু বাৰু মানুহৰ বিহু হয় নাই আৰু বিহু হ'ল কৃষিভিত্তিক আমি এয়া পতাৰ পিছতেই আমাৰ খেতিয়কসকল পথাৰলৈ যাবলৈ সাজু হ'ব তাৰ পাছতেই আমি আৰু খেতি বাতি কৰি আমি জীৱন নিৰ্বাহ কৰিম হয় নে নহয় গম পাইছানে ঠিক আছে এতিয়া তেতিয়াহ'লে তোমালোকে গম পালানে বাৰু ইয়াৰ পাছতে আমি কি কৰিম 1 তাৰিখৰ পৰা আমি বিহু মাৰিবলৈ যাম হুঁচৰি গাম আমি ঢোলে টকায়ে তালে লৈ ঘৰে ঘৰে আমি হুঁচৰি গাম বিহু নাচিম আৰু এতিয়া আমি ৰঙালী বিহুৰ আগতীয়াকৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাই আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিবলৈ আমাৰ মইনাদাক অনুৰোধ জনালোঁ মইনাদাই এতিয়া ঢোলেৰে আৰম্ভণি কৰিব আচলতে আজি এই হুঁচৰি গোৱা নিয়মটো আমি এতিয়া শিকিছোঁ এনেই আমি নাচিলেও নহয় হয় নাই Hey, 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 ya quá, quá. Hey, hey, hey.
Bihu bihu lagi sen